জুবিনৰ হত্যাৰ আগতেও জুবিনক নেগলিজেন্স আৰু ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট কৰা হৈছিল যেহেতু তদন্ত হৈছে তদন্তৰ পৰিসৰ আৰু বাঢ়িব এসআইটিয়ে প্ৰথম চাৰ্জশিট দিব ঘটনাটোৰ ওপৰত মাৰ্ডাৰৰ ওপৰত বাট আফটাৰ দ্যাট ইজ ডান আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছো কাৰণ বহুত কথা তেওঁৰ উপলব্ধ হৈছে the story begin from before covid the story begin আজি লাষ্ট 8 বছৰৰ পৰা এটা ডাঙৰ ষ্টৰী চলি আছে তাৰ প্ৰমাণ আমাৰ লগত আছে সেই কাৰণে মই এসআইটি কৈছো যে 8 তাৰিখে আপোনালোকে মাৰ্ডাৰ কেছৰ চাৰ্জশিট দিয়ক তাৰ পিছত expand the inquiry যাতে আমাৰ জুবিনক জীবিত কালত এজন মানুহে যদি অন্যায় কৰিছিল সেই মানুহজনক খাৰি যাব নোৱাৰে আমি ইমান দূৰলৈ যাম বুলি আমি সিদ্ধান্ত লৈছো মই ভাবো সময়ৰ পখতি খিলে আমাক প্ৰমাণ কৰিব যে অসমৰ যুৱ প্ৰজন্মৰ হাৰ্ট আমাৰ মৰমৰ আদৰৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ কাৰণে এইখন চৰকাৰে লোৱা প্ৰচেষ্টা